কোনো বস্তু হেৰুৱাৰ অভিজ্ঞতাৰ ভিতৰত আটাইতকৈ নিষ্ঠুৰ অভিজ্ঞতা হৈছে এজন মানুহক হেৰুৱাৰ অভিজ্ঞতা। ধন, সম্পদ, খ্যাতি এই সকলো হেৰুৱাৰ পাছতো আকৌ পোৱাৰ সম্ভাৱনা থাকে, নহলে পুনৰ অৰ্জন কৰাৰ নতুন নতুন পথ খোলা থাকে। কিন্তু মানুহৰ ক্ষেত্ৰত বিষয়টো একেবাৰে ভিন্ন। সেই হেৰাই যোৱা মানুহজন জীৱনৰ পৰা হওক বা জগতৰ পৰা হওক, এবাৰ যদি মানুহজন হেৰাই যায় তেতিয়া আকৌ পোৱাৰ সম্ভাৱনা শূন্যৰো তলত। সেয়েহে যিসকলে জীৱনত মানুহ হেৰুৱাৰ যন্ত্ৰণাৰ মাজেদি এবাৰ পাৰ হৈ আহিছে, তেওঁলোকে জীৱনৰ বাকী সময়ত আন কোনো বস্তু হেৰুৱাৰ প্ৰতি ভয় একেবাৰে নাইকিয়া হৈ পৰে। যি ভালপোৱাই প্ৰতি সময়তে মানসিক অশান্তি দিয়ে, মনত বিষাদে ভৰাই তোলে, বুকুৰ মাজত হোৱা দুখৰ সৃষ্টিৰ কাৰণ হৈ পৰে, তেন্তে এনে ভালপোৱা নাথাকিলেই সকলো শান্তি পোৱা যায়। এনে ভালপোৱা হেৰুৱাই পেলোৱাৰ একমাত্ৰ সুন্দৰ উপলব্ধি হ'ল ইয়াত নোপোৱাৰ কষ্ট কম থাকে। আপুনি যদি মাত্ৰ এই চিন্তাৰে ভালপোৱাত আগবাঢ়ে যে আপুনি ভাল পায় বাবে সেইজনক হেৰুৱাব নোৱাৰে, এনে মনোভাৱ আপোনাৰ নিজৰ বাবেই ভয়ংকৰ ক্ষতিকাৰক। যি সম্পৰ্কত সন্মান নাই, বিশ্বাস নাই বা ভৰসা একো নাই, তেনে সম্পৰ্কৰ পৰা নিজকে যিমান পাৰি দূৰত্ব বজাই ৰাখক। তাতেই অধিক মুক্তি, তাতেই অধিক শান্তি, আৰু তাতেই থাকে নিজৰ প্ৰতি থকা সঁচা ভালপোৱা। কোনো মানুহক জোৰকৈ নিজৰ কৰি ধৰি ৰাখিব নোৱাৰি, আৰু যদি জোৰকৈ ধৰি ৰাখেও তেতিয়া মাথো শৰীৰটোহে আপোনাৰ কাষত থাকিব, কেতিয়াও মনৰ পৰা কাষত নাপায়। তাত মানসিক শান্তি বিচাৰি কেতিয়াও নাপায়। ইমান মৰম, যত্ন, গুৰুত্বক যদি আওকাণ কৰি যি মানুহ কাষৰ পৰা আঁতৰি যায়, সেইজন মানুহক ধৰি ৰাখিবলৈ পৃথিৱীত বহুত মূল্যৱান আৰু অন্য একোৱেই নাই। বলপূৰ্বকভাৱে মানুহক কেতিয়াও বন্দী কৰি ৰাখিব নোৱাৰি। মানুহক কেতিয়াও 100% সন্তুষ্ট কৰিব নোৱাৰি। আপুনি যদি মন খুলি হাঁহে তেতিয়া ক'ব যে আপুনি দেখুৱাবলৈ কৰিছে, কান্দিলে ক'ব আপুনি দুৰ্বল, আপুনি যদি কোনো কথাত ভয় খায় তেতিয়া কাপুৰুষ বুলি হাঁহিব, সাহস দেখুৱাই যদি আগবাঢ়ি যায় অহংকাৰী বুলি ক'ব, সাধাৰণকৈ সাজ পোছাক পিন্ধিলে ক'ব আপোনাৰ কোনো ক্লাছ নাই, দামী পোছাক পিন্ধিলে ক'ব টকাৰ গৰম দেখাইছে, আৰু মৌন হৈ বা গহীনত থাকিলে ক'ব শিষ্টাচাৰ নাজানে। আপুনি কেতিয়াও নিজৰ শ্ৰেষ্ঠতাৰে মানুহক সন্তুষ্ট কৰিব নোৱাৰে। ই প্ৰকৃতিৰ এক অলিখিত নিয়মৰ দৰে। গতিকে আপুনি নিজৰ বাবে জীয়াই থাকিবলৈ শিকক। সমাজে আপোনাক জীয়াই থাকিবলৈ, খাবলৈ নিদিয়ে, কিন্তু তেওঁলোকে আপোনাৰ সফলতাত তললৈ নমাই আনিবলৈ যিমান পাৰে দূৰলৈকে যাব পাৰে। সেইবাবে নিজৰ যত্ন লওক, সদায় ভালকৈ থাকক। তিনিটা কথাই আমাক সদায় আঘাত দিয়ে: বিশ্বাসঘাতকতা, দৰিদ্ৰতা আৰু অতীতৰ স্মৃতি। তিনিটা বস্তু কেতিয়াও চুৰি কৰি নিজৰ কৰিব নোৱাৰি: চৰিত্ৰ, জ্ঞান আৰু অভিজ্ঞতা। এই তিনিটা কাম কেতিয়াও নকৰিব: গৌৰৱ, আনক অপমান আৰু অত্যাধিক আশা। তিনিটা কাম সদায় চিন্তা চৰ্চা কৰি কৰিবলৈ শিকক: আনক দিয়া উত্তৰ, আনক দিয়া পৰামৰ্শ আৰু আনৰ পৰা ল'ব লগা ঋণ। আপোনাৰ উপাৰ্জনৰ বেছি নহ'লেও অলপমান নিজৰ চখ পূৰণৰ বাবে খৰচ কৰক। এটা কথা মনত ৰাখিব: আপোনাৰ সংসাৰখন বা ঘৰখন এনেকৈয়ে চলি থাকিব। আপোনাৰ বেংকৰ বেলেঞ্চ যিমানেই নহওক কিয়, শেষত আপোনাৰ পিছৰ প্ৰজন্মৰ বাবে সদায় কম যেনেই লাগিব। আপুনি এই পৃথিৱীলৈ জীয়াই থাকিবলৈ আহিছে, হাজাৰ চিন্তা মূৰত লৈ মাত্ৰ কাম কৰি আছে। আপোনাৰ পিছৰ 7 প্ৰজন্মৰ বাবে সম্পত্তিৰ ব্যৱস্থা কৰিবলৈ অহা নাছিল। অলপ জীয়াই থাকিবলৈ শিকক। আপুনি একো কৰিব নোৱাৰে। কেতিয়া ইয়াৰ পৰা যাবগৈ লগা হ'ব পাৰে সেয়া কোনেও নাজানে। মনত ৰাখিব, জীৱনত পাৰ কৰি অহা দিনবোৰ আৰু কেতিয়াও ঘূৰি নাহে। সময় পাৰ হৈ গৈ আছে, সেইবাবে কামৰ মাজতে সময় উলিয়াই অলপ ফুৰক, ভাল লগাটো খাওক, পৰিয়ালৰ লগত হাঁহি ফূৰ্তি কৰক আৰু সুখী হৈ থাকিবলৈ শিকক। যিসকলৰ মনত সদায় আনৰ বাবে কিবা এটা ভাল কাম কৰাৰ হেঁপাহ থাকে বা সদায় আনক সহায় কৰাত নিয়োজিত কৰি থাকে, তেওঁলোকৰ বাবে সমগ্ৰ পৃথিৱীত দুৰ্লভ বুলি একো নাই। আপোনাৰ দান, গুণ, ধৰ্ম, কৰ্ম, বাক্য, আচৰণ, চিন্তা আৰু বিশ্বাসে আপোনাক সমগ্ৰ বিশ্বৰ ওচৰত মহান কৰি তোলে। যিয়ে নিজৰ ভাগৰ সুখ আনৰ মাজত ভাগ কৰি হাঁহি মাৰিছে, সেইজনক ঈশ্বৰে তেওঁৰ জীৱনলৈ অহা প্ৰতিটো সংকটৰ পৰা ৰক্ষা কৰি আহিছে। কিছুমান এনেকুৱা মানুহ আমাৰ জীৱনলৈ আহে, যিসকলে আপোনাক সদায় মনৰ পৰা ভাল পোৱাৰ দৰে আচৰণ কৰিছিল, কিন্তু হঠাতে এনে এটা দিন আহিব, তাৰ পিছৰ পৰা সেইজনৰ চকুত আপোনাৰ মাজত দুৰ্বলতা দেখা পোৱা আৰম্ভ কৰে।
এইটো হোৱাৰ কাৰণ কি জানেনে? যিদৰে খাদ্য খোৱা শেষ হ'লে প্লেট বা কাঁহীখন লেতেৰা দেখা পাওঁ, ঠিক একেদৰে যেতিয়া মানুহৰ আপোনাৰ ওচৰত স্বাৰ্থ সিদ্ধ হৈ যায়, আপোনাৰ পৰা বিশেষ লাভ নোহোৱা হৈ পৰে, তেতিয়া তেওঁলোকে আপোনাৰ মাজত কেৱল বেয়াটোহে দেখা পায়। আপোনাক বেয়া বুলি চিনাকি দিবলৈ 100% চেষ্টা কৰে। আপুনি আনৰ মুখৰ পৰা শুনা কথাবোৰত বহুত ভাবি চিন্তিহে বিশ্বাস কৰা উচিত। কাৰণ আনে আপোনাক কোৱা কাহিনীটোৰ সেই এটা অংশ কেতিয়াও নকয় য'ত সেইজন মানুহৰ নিজৰ ভুল আছিল। যদি কোনোবা এজন মানুহে আপোনাক বেছি প্ৰাধান্য বা গুৰুত্ব দিয়ে, তেন্তে সেই মানুহজনক সস্তীয়া বুলি নাভাবিব। আচলতে আপোনাৰ ভাগ্যহে বৰ ভাল। কাৰণ ইমানবোৰ মানুহৰ ভিতৰত তেওঁ মাথো আপোনাক প্ৰাধান্য দিয়ে। আপোনাকেই সদায় বুজিবলৈ চেষ্টা কৰে, সদায় আপোনাৰ কথা ভাবে, আপোনাৰ লগত সদায় সময় কটাবলৈ তেওঁ ভাল পায়। হয়তো আপুনি ভাবিব পাৰে এই অতিৰিক্ত কেয়াৰ কৰা, গুৰুত্ব দিয়া এইবোৰ বিৰক্তিকৰ বুলি। কিন্তু খন্তেক সময়ৰ বাবে ভাবি চাওক, যিজন ব্যক্তিৰ বাবে আপুনি ইমানেই বিশেষ যে তেওঁ সকলোবোৰৰ মাজত কেৱল আপুনি আৰু আপুনিহে আছে, তেতিয়াহ'লে ভাবক তেওঁক আওকাণ কৰি আগুৱাটো উচিত নে? তেওঁৰ গুৰুত্বৰ মূল্য দিবলৈ শিকক। সেয়া লাগিলে বন্ধুত্বই হওক বা প্ৰেমেই হওক বা বেষ্ট ফ্ৰেণ্ডৰ সম্পৰ্কই নহওক কিয়।